নমস্কাৰ বন্ধুসকল মই আজি আমি মন্দিৰলৈ যাওঁতে কেনে ধৰণৰ কি কৰিব লাগে সকলো মানুহ আমি মন্দিৰলৈ যাওঁ পূজা পাঠ কৰোঁ ধ্যান ধাৰণা কৰোঁ কিন্তু তাৰ ভিতৰত আমি কিছুমান কথা মন্দিৰলৈ গ'লে গম নাপাওঁ যে কিদৰে প্ৰথমতে আমি কিদৰে মন্দিৰত প্ৰৱেশ কৰিব লাগে বা কি ধৰণে আমি সম্পূৰ্ণ পূজাৰ ফল পাওঁ বহু লোক আছে জানে আৰু যিসকলে নেজানে এই ভিডিঅ'টোৰ জৰিয়তে আজি তেওঁলোকৰ বহুত যথেষ্ট সহায় হ'ব যে তেওঁলোকে সম্পূৰ্ণ শুভ ফল পায় যাতে মন্দিৰলৈ যাওঁতে আৰু জনাখিনিৰ মাজতো এটা দুটা কথা হয়তো কোনোবাই নাজানিবও পাৰে তেওঁলোকৰ বাবেও সুবিধা হ'ব বুলি মই আজি এই ভিডিঅ'টো বনালোঁ আচলতে আমি মন্দিৰলৈ যাওঁ আৰু তাত যিকোনো বস্তুৱে লৈ যাওঁ মন্দিৰলৈ লৈ যাওঁ তাত বিভিন্ন ধৰণে আমি পূজা পাঠ ধ্যান ধাৰণা সকলো কৰোঁ কিন্তু কি হয় তাৰ সম্পূৰ্ণ ফল যদি আমাৰ কিছুমান ভুল হয় নাপাওঁ তেতিয়াহ'লে এই সম্পূৰ্ণ ফলটো কোনে পায় ইন্দ্ৰ দেৱতাই পাই যায় আমাৰ সৰু সৰু কিছুমান ভুলৰ বাবে আমি পূজা কৰোঁ ব্ৰত কৰোঁ মন্দিৰ যাওঁ দৰ্শন কৰোঁ কিন্তু সম্পূৰ্ণ ফলটো আমাৰলৈ নাহি পেলাই ইন্দ্ৰলৈ গুচি যায় গতিকে শাস্ত্ৰৰ মতে আমি যদি মন্দিৰলৈ যাওঁতে এই সৰু সৰু নিয়মবোৰ পালন কৰোঁ তেতিয়াহ'লে যি আমি আবেগেৰে ভগৱানক দৰ্শন কৰিবলৈ যাওঁ যি পূজা পাঠ ব্ৰত আদি কৰোঁ তাৰ সম্পূৰ্ণ যাতে ফল পাবলৈ চেষ্টা কৰিব লাগে পাওঁ তাৰ বাবে সৰু সৰু কিছুমান আছে কথা যিখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ আপোনালোকৰ সুবিধাৰ কাৰণে প্ৰথমতে আমি মন্দিৰলৈ যাওঁতে কি কৰিব লাগে হাতত ধৰক মন্দিৰ এটালৈ গ'লোঁ আমি একো বস্তু যদি কেতিয়াবা নিনো বোলে মন্দিৰ দৰ্শন কৰি যাওঁ বুলি ভাবোঁ কিন্তু তেনেকুৱা নহয় আচলতে কেতিয়াও মন্দিৰলৈ গ'লে খালী হাতেৰে যাবই নালাগে এনেতো আমি চাকি ধূপ ফল মূল সকলো বস্তু লৈয়ে যাওঁ কিন্তু যদি কেতিয়াবা আমি কেনেবাকৈ নিনিয়াকৈ যাওঁ তেতিয়াহ'লে অলপ ফুল হ'লেও আমি বা অলপ চাউল হ'লেও লৈ যাব লাগে যাতে আমি মন্দিৰত সেই ফুলখিনি দিওঁ বা যাতে আমিও খালী হাতেৰে উভতি আহিব নালাগে মন্দিৰলৈ আমি খালী হাতেৰে গৈ পেলাই তাৰোপৰি কি কৰিব লাগে মন্দিৰত বিভিন্ন ধৰণৰ জীৱ জন্তু থাকে তেওঁলোকৰ বাবেও পাৰিলে কিছু বস্তু তেনেকুৱা চৰাই চিৰিকটি থাকে জীৱ জন্তু থাকে তেওঁলোকৰ কাৰণেও লৈ যাব লাগে প্ৰথমতে মন্দিৰলৈ আমি যেতিয়া সোমাই যাওঁ সদায় মন কৰিব লাগে যে প্ৰথমতে অলপ পানী বিচাৰিব লাগে বা তাত টিউবৱেল টেপ কিবা থাকে সেই পানীৰে সকলোৱে কৰে হাত ভৰি ধুই লৈ আৰু নিজৰ গাত 3 বাৰ পানীখিনি ছটিয়াই ল'ব লাগে আৰু যদি পাৰে ওম অপবিত্ৰং পবিত্ৰায় নমঃ বুলি কৈ ল'ব লাগে সেই 3 বাৰ কৈ ল'লে অতি আমাৰ যদি গাত কিবা বা কাৰোবাক চুই আহিলোঁ সেই দেহাটো যদি আমাৰ অপবিত্ৰ হৈ আছে পবিত্ৰ হৈ যায় এইটো অতি ভাল কথা যে আমি মন্দিৰলৈ গ'লে সদায় হাত ভৰি ধুই পানী ছটিয়াইহে সোমাব লাগে তাৰোপৰি একদম যদি পাৰে আপোনালোকে সকলোৱে খালী ভৰিয়ে ধৰক ওচৰতে মন্দিৰটো আছে বোলে তেতিয়াহ'লে ঘৰৰ পৰা খালী ভৰিয়ে যাবলৈ চেষ্টা কৰিব লাগে আৰু যদি নোৱাৰে বহুত দূৰত আছে বা গাড়ী মটৰত আমি গ'লোঁ তেতিয়া পৰাপক্ষত 100 খোজমান আমি খালী ভৰিয়ে যাবলৈ চেষ্টা কৰিব লাগে গাড়ীত বা বাইকত জোতা চেণ্ডেল কিযোৰ থৈ যাব পৰা যায় চেষ্টা কৰিব লাগে যে আমি কোনোবা তীৰ্থ ভ্ৰমণেই হওক মন্দিৰ হওক কোনোবা পূজাত ভাগ ল'বলৈ যাওঁ দৰ্শন যেতিয়া কৰিবলৈ যাওঁ ভগৱানৰ মন্দিৰলৈ যাওঁ আমি খালী ভৰিৰে যোৱাটো অতি পুণ্যৰ কাম তাৰ পাছতে আমি কি কৰিব লাগে প্ৰথমতে সোমাই আমি প্ৰথম যিটো চিৰি বা দুৱাৰমুখ বা যি থাকে মন্দিৰৰ প্ৰথম প্ৰৱেশ দ্বাৰ তাত হয় মূৰ দি সেৱা কৰিব লাগে ইমানটোতো সম্ভৱ নহ'ব পাৰে তেতিয়াহ'লে হাতেদি সেৱা কৰি মূৰত লগাই সেইদৰে মন্দিৰত সোমাব লাগে পুৰুষ আৰু মহিলাৰো সাধাৰণতে মহিলাই বাওঁ ভৰিয়ে প্ৰথমতে খোজটো দিব লাগে আৰু পুৰুষে সো ভৰিখন আগবঢ়াই পেলাইহে মন্দিৰৰ ভিতৰলৈ সোমাব লাগে আৰু মন্দিৰত সোমাই পেলাই আমি শিৱ মন্দিৰ চবেই বেলেগ বেলেগ মন্দিৰলৈ যায় কোনোবাই শিৱ মন্দিৰ দুৰ্গা মন্দিৰ হনুমান মন্দিৰ যাৰ যি মনোকামনা থাকে যাৰ যেনেকৈ গ্ৰহৰ যি হেৰি থাকে তেনেকৈ সেই মন্দিৰলৈ আমি মন্দিৰত প্ৰৱেশ কৰোঁ কিন্তু সোমোৱাৰ লগালগ আমি অন্ততঃ ভগৱানৰ নাম লৈ সোমাব লাগে ধৰি লওক আপুনি শিৱ মন্দিৰলৈ গৈছে ওম নমঃ শিৱায় যিমান পাৰে তেওঁৰ নাম স্মৰণ কৰি যাব লাগে বিষ্ণু মন্দিৰলৈ গৈছোঁ দুৰ্গা মন্দিৰলৈ গৈছোঁ দুৰ্গা মন্দিৰত শ্ৰী দুৰ্গা দেৱ্যায় নমো নমঃ বা জয় মাতা দি ক'ব পাৰে সকলো দেৱী পাৰ্বতী দুৰ্গাৰে সকলো হেৰি থাকে অৱতাৰ বিষ্ণু মন্দিৰত গ'লোঁ শ্ৰী বিষ্ণু দেৱতায় নমো নমঃ তেনেকৈ গণেশায় নমঃ গম গণপতায় নমঃ এইদৰে উচ্চাৰণ কৰি সেই মন্দিৰত
সোমাবলৈ চেষ্টা কৰিব লাগে আমি। তাৰ পাছতে আমি গৈ ঘণ্টাটো বজাব লাগে। যেনেকৈ আমি কাৰোবাৰ ঘৰলৈ গ'লে কলিং বেল বজাওঁ, ভগৱানক আমি জনাওঁ যে আমি আহিছোঁ, আমি তেখেতৰ ঘণ্টিটো আমি বজাই দিব লাগে, হয় আমি আহিলোঁ। ভগৱানেতো জানেই যে হয় ভক্ত আহিব, কিন্তু গৈ পোৱাৰ লগালগ ঘণ্টাটো বজালে তেওঁ সজাগ হৈ আমাক আশীৰ্বাদ দিবলৈ আৰু আমাৰো মনটো ভাল লাগে। সকলো মন্দিৰতে আৰতি কৰা হয়। আমি সেইকাৰণে চেষ্টা কৰিব লাগে, ৰাতিপুৱাও কৰা হয় আৰতি, গধূলিও কৰা হয়। যদি পৰা যায় আৰতিত ভাগ ল'ব পৰাকৈ মন্দিৰ গ'লে সদায় চেষ্টা কৰিব লাগে যে মন্দিৰৰ সেই আৰতিৰ সময়ত আমি যাওঁ আৰু আৰতিত ভাগ লওঁ। এই আৰতিৰ ভাগত যথেষ্ট সেইটো সময়ত ভগৱান পূৰা জাগৃত হৈ থাকে। গতিকে আৰতিৰ সময়ত যদি আমি ভগৱানক সম্পূৰ্ণ ধ্যান কৰিব পাৰোঁ, ভাগ ল'ব পাৰোঁ, সম্পূৰ্ণ আশীৰ্বাদ ভগৱানৰ পৰা পোৱা যায়। চাকি বন্তি জ্বলাই আমি ধূপ ধূনা জ্বলাই পেলাই ভগৱানক পূজা কৰোঁ। সাধাৰণতে বহুতেই আজিকালি গুগলতে আপুনি চাৰ্চ কৰিলে বা বহুত ক্ষেত্ৰত চালে আপুনি গম পাব যে ধূপডাল বাঁহৰ কাঠি থকা ধূপ জ্বলাবলৈ মানা কৰে। গতিকে যদি পাৰে এভইড কৰিব পাৰে, সেইটো বাঁহৰ কাঠি থকা ডাইৰেক্ট এটা ধূপ পায় ধূনা আৰু ধূপেৰে বনোৱা, সেই ধূপডাল জ্বলাব পাৰে। তাৰ পাছতে যেতিয়া আমি ভগৱানৰ ওচৰলৈ যাওঁ, ভগৱানৰ চকুলে অলপ সময় চাই থাকিব লাগে। অলপ সময় ভগৱানৰ মূৰ্তিলৈ চাই আমি সেই ভগৱানক নিজৰ মনৰ কথাখিনি ক'ব লাগে আৰু তেওঁলৈ চাই থাকিব লাগে। আৰু ভগৱানৰ ওচৰত থিয় হৈ নহয়, সদায় বহি পেলাই দৰ্শন কৰিব পাৰিলে ভাল। যদি পাৰে ভগৱানৰ মন্দিৰলৈ আমি যাওঁতে যেতিয়া বহিম, আমি এখন দলিচা লৈ গ'লে ভাল হয়। ভগৱানক সাধাৰণতে একেবাৰে সন্মুখৰ পৰা নহয়, অলপ কিনাৰৰ পৰা পূজা কৰিব লাগে, মানে সেৱা জনাব লাগে, বা তেওঁৰ সন্মুখত থিয় হ'ব নালাগে। সাধাৰণতে অকণমান কাষত সোঁফালৰ পৰা, মানে ভগৱানৰ সোঁফালৰ পৰা আৰু আপোনাৰ বাওঁফালৰ পৰা। আপুনি চাব কেতিয়াবা যিকোনো ক্ষেত্ৰত দেখিছে, গুৰুজনাকো আমি কাটি হৈ অকণমান সম্পূৰ্ণ সন্মুখৰ পৰা গুৰুজনাকো সেৱা জনাবলৈ শাস্ত্ৰত মানা কৰা আছে। গতিকে সেই অনুপাতে আমি চেষ্টা কৰিব লাগে ভগৱানৰ মূৰ্তিৰ সন্মুখত নহয়, অকণমান কিনাৰ হৈ পেলাই যাতে আমি ভগৱানৰ সেৱা আগবঢ়াওঁ। ভক্তৰ ফালৰ পৰা চাবলৈ গ'লে মই ক'লোৱে বাওঁফালৰ পৰা, আৰু ভগৱানৰ ফালৰ পৰা চাবলৈ গ'লে সোঁফালৰ পৰা। প্ৰথমতে আমি গৈ পেলাই ভগৱানৰ চকুলে বা মুখলৈ চাব নালাগে। অতি পবিত্ৰভাৱে আমি ভগৱানৰ ভৰি দৰ্শন কৰিব লাগে। দেৱ দেৱী বা যি ভগৱান থাকে, মূৰ্তি থাকে ভগৱানৰ, তেওঁৰ প্ৰথমতে ভৰিৰ ফালৰ পৰা আমি দৰ্শন কৰি লাহে 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 তেওঁৰ চকুলৈ চাব লাগে, তেওঁৰ সন্মুখলৈ চাব লাগে, মুখ দৰ্শন কৰিব লাগে, আৰু একান্তভাৱে তেওঁলৈ বহু দেৰি চাই থাকিব লাগে, যাতে তেওঁ মন আমাৰ লগত মিলে আৰু আমাৰ মনৰ ভাৱখিনি তেওঁ বুজি পায়। সেইদৰে কৰিব লাগে। তাৰোপৰি প্ৰদক্ষিণো কৰিব লাগে। সাধাৰণতে সকলো ভগৱানৰে প্ৰদক্ষিণ আমি কৰিবলৈতো চেষ্টাই কৰোঁ। আমি মন্দিৰলৈ গ'লে সদায় কৰোঁৱেই প্ৰদক্ষিণ, গতিকে প্ৰদক্ষিণ কৰিব লাগে। মই কোন ভগৱানক কিমানবাৰ প্ৰদক্ষিণ কৰিব লাগে তাৰ বিষয়েও মই কৈ দিম। আৰু কিন্তু প্ৰসাদ যেতিয়া আমি লওঁ, যেতিয়া ভগৱানৰ আমি লৈ যাওঁ প্ৰসাদ, বা ভগৱানৰ তাৰ পৰাই মন্দিৰৰ পৰাই প্ৰসাদ আনো, তেতিয়া আমি চেষ্টা কৰিব লাগে যে তাত থকা দুখীয়া ভিক্ষাৰী লোকসকলক যাতে আমি কিবা দান দিওঁ বা সেই প্ৰসাদ বিলাই পেলাই আহোঁ। প্ৰসাদ বিতৰণ কৰি পেলাই খালে খুব ভাল। গতিকে প্ৰসাদ বিতৰণ কৰি খাবলৈ চেষ্টা কৰিব লাগে, বা নিজৰ সামৰ্থ্য অনুসৰি দুখীয়া লোকসকলক কিবা দান দি আহিব লাগে, যাতে ভগৱানৰ যেনেকৈ যাওঁতে আপুনি কোনো জীৱ জন্তুক কিবা দান দি মানে খোৱালে, যদি লৈ যায় আপুনি, তেনেকৈ ফুল যেনেকৈ লৈ গ'ল হাতত মন্দিৰলৈ লৈ যায়, তেনেকৈ ঘূৰি আহোঁতেও আমি কোনো দুখীয়া লোকক দান বৰঙণি দিব লাগে, আৰু অনুসৰি যি পাৰে সহায় কৰিব লাগে। প্ৰদক্ষিণ কৰাৰ নিয়ম হৈছে, সকলো ভগৱানৰে বেলেগ বেলেগ প্ৰদক্ষিণ কৰাৰ পাকটো আমি যিটো মাৰোঁ বেলেগ বেলেগ থাকে। সকলোকে 4 পাক বা 3 পাক বা 2 পাক মাৰিব নালাগে। বেলেগ বেলেগ দেৱী, বেলেগ বেলেগ ভগৱানৰ কাৰণে বেলেগ বেলেগ ধৰণৰ প্ৰদক্ষিণ কৰাৰ কেইপাক মাৰিব, তাৰ বেলেগ বেলেগ পাক থাকে। গতিকে সেইটোৱে মই ক'ব বিচাৰিছোঁ। যদি আপুনি ভগৱান গণেশক প্ৰদক্ষিণ কৰে, তেতিয়াহ'লে ভগৱান গণেশক
তিনিটা পাক মাৰিব লাগে, তিনিবাৰ প্ৰদক্ষিণ কৰিব লাগে। গণেশক তিনিবাৰ প্ৰদক্ষিণ কৰিব লাগে। ঋদ্ধি, সিদ্ধি আৰু গণেশ, ভগৱান গণেশ এই তিনিজনৰ একেলগেই ফল প্ৰাপ্তিৰ কাৰণে, ঋদ্ধি সিদ্ধি আৰু গণেশৰ কাৰণে ভগৱান গণেশক তিনিটা পাক মাৰিব লাগে, তাৰ প্ৰদক্ষিণ কৰিব লাগে। তাৰ পাছতে ভগৱান বিষ্ণুক সকলো মনোকামনা পূৰণৰ অৰ্থে ভগৱান বিষ্ণুৰ যেতিয়া আমি প্ৰদক্ষিণ কৰোঁ তেতিয়া ভগৱান বিষ্ণুক 4 পাক মাৰিব লাগে, 4বাৰ প্ৰদক্ষিণ কৰিব লাগে, তেতিয়া সম্পূৰ্ণ শুভ ফল পায়। আৰু হৈছে দেৱী দুৰ্গাৰ যেতিয়া আমি প্ৰদক্ষিণ কৰোঁ তেওঁক শক্তিৰ বাবে 1 পাকেই মাৰিব লাগে, এবাৰেই দেৱী দুৰ্গাক প্ৰদক্ষিণ কৰিব লাগে। যেতিয়া আমি দেৱী দুৰ্গা মন্দিৰলৈ যাওঁ তেওঁক এবাৰহে মাত্ৰ প্ৰদক্ষিণ কৰিব লাগে। ভগৱান হনুমানক আমি 3বাৰ প্ৰদক্ষিণ কৰিব লাগে। বল, বিদ্যা আৰু বুদ্ধিৰ বাবে হনুমানক 3বাৰ আমি প্ৰদক্ষিণ কৰিব লাগে, তেওঁৰ চাৰিওফালে আমি 3 পাক ঘূৰিব লাগে। আৰু সূৰ্য মন্দিৰলৈ গ'লে 7 পাক আৰু মহাদেৱক সদায় আধা পাকহে প্ৰদক্ষিণ কৰিব লাগে। মন্দিৰৰ প্ৰদক্ষিণৰ কথাখিনি গম পালে আপোনালোকে, কিন্তু আমি বহু কথাই পাতিলোঁ, কি কৰিব লাগে বহু কথা পাতিলোঁ, কিন্তু মই শেষত ভিডিঅ'টো কি কৰিব নালাগে তাৰ বিষয়েও আমি কিছুমান কথা ক'ব বিচাৰিছোঁ মই আপোনালোকক, যে আমি কি কৰিব নালাগে। আমি কেতিয়াও মন্দিৰত যেতিয়া পূজা অৰ্চনা কৰোঁ, ধ্যান কৰোঁ, খালী পকাত বহি পেলাই সেই তেনেকৈ পূজা কৰিব নালাগে। আমি ঘৰৰ পৰা বা লগত দলিচা এখন লৈ যাব লাগে, দৰকাৰ হ'লে মন্দিৰত দান দিও আহিব পাৰে, কোনো কথা নাই। কিন্তু আপুনি খালী পকাত বহি পেলাই কেতিয়াও পূজা অৰ্চনা ভগৱানক কৰিব নালাগে, সদায় কিবা এখন লৈ পেলাইহে পূজাত বহিব লাগে। তাৰপাছতে যেতিয়া আমি সদায় ভগৱানক পূজা কৰোঁ, পূজাৰ পাছত ভগৱানক ক্ষমা নিবিচৰাকৈ আহিব নালাগে। সদায় আমি পূজাৰ শেষত ভগৱানক ক্ষমা খুজিব লাগে, যে প্ৰভু তোমাৰ ওচৰলৈ আহিলোঁ, চাকি বন্তি জ্বলাওঁতে যদি কিবা ভুল হৈছিলে, কিবা মোৰ লওঁতে থওঁতে দিওঁতে যদি কিবা তেনেকুৱা হেৰি গৈছিলে, দায় দোষ নধৰি মোক ক্ষমা প্ৰাৰ্থনা মই বিচাৰিছোঁ তোমাৰ ওচৰত, মোক যাতে ক্ষমা কৰিবা, এই কথাটো কৈহে আহিব লাগে, নোকোৱাকৈ কেতিয়াও আহিব নালাগে। মন্দিৰত পূজা অৰ্চনা কৰি মন্দিৰ দৰ্শন কৰাৰ পাছত কেতিয়াও আন লোকৰ ঘৰলৈ যাব নালাগে, সদায় নিজৰ ঘৰলৈ আহিবলৈ চেষ্টা কৰিব লাগে। খালী শনি মন্দিৰৰ পৰা নিজৰ ঘৰলৈ গুচি আহিব নালাগে, হয় শিৱ মন্দিৰত সোমাব পাৰে, নহ'লে বেলেগ কোনোবা বজাৰ চজাৰত বা বেলেগৰ ঘৰলৈ যাব পাৰে, সেই মানুহ ঘৰৰ একো অপকাৰ নহয়, কিন্তু নিজৰ ঘৰলৈ আহিলে মানেহে বেয়া বুলি কোৱা হয়। তাৰপাছতে মূৰ্তিৰ ফালে পিঠি দি পেলাই ওলাই আহিব নালাগে, যিমানখিনি পৰা যায় ভগৱানৰ ফালে মুখখন কৰিয়ে উল্টাকৈ পাৰিলে আহিবলৈ চেষ্টা কৰিব লাগে। আৰু ভগৱানৰ মন্দিৰৰ পৰা ওলাই আহোঁতে শেষত যেনেকৈ আমি সোমাওঁতে কলিং বেলৰ মই কথাটো কৈছোঁ, সোমাওঁতে আমি ঘণ্টা বজাওঁ, ওলাই আহোঁতে আমি কাৰো ঘৰৰ পৰা ঘণ্টাটো বা কলিং বেলটো নবজাওঁ, গতিকে মন্দিৰতো সেই একেই কথা, আমি ঘণ্টাটো বজাই আহিব নালাগে। আমি ঘণ্টা নবজোৱাকৈ মাত্ৰ পুনৰ এটা শেষত সেৱা জনাব পাৰে, নজনালেও একো নাই, তেনেকৈ আমি পবিত্ৰ মন এটা লৈ নিজৰ ঘৰলৈ আহিব লাগে। মাত্ৰ কাৰো ঘৰত নোসোমোৱাকৈ সম্পূৰ্ণ ফল যাতে নিজৰ লগত নিজৰ ঘৰলৈ আহে, তাৰ বাবে নিজৰ ঘৰলৈ ডাইৰেক্ট গুচি আহিব লাগে। আজি ভিডিঅ'টোত মই আপোনালোকক বহুত কথা শ্বেয়াৰ কৰিলোঁ, জানিবলগীয়া কথাই কৰিছিলোঁ, আপোনালোকৰ বাবে ভিডিঅ'টো যাতে প্ৰয়োজন হয় তাৰ বাবে। মাত্ৰ আপোনালোকে যদি ভিডিঅ'টো চাই পেলাই শুনি পেলাই ভাল পালে তেতিয়াহ'লে লাইক এটা কৰিব, আপোনজনলৈ শ্বেয়াৰ কৰিব, আৰু নতুনসকলে আমাৰ জ্যোতিষ ইনফৰমেশ্যন লিংক অসমীয়াতে খবৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ, নমস্কাৰ।